আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places. গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে আৰু মই কংগ্ৰেছকো আহ্বান জনাইছো এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে কোনে কি মাংস খাই নিজৰ নিজৰ মতে খাই থাকিব মইতো গাহৰিটো খামেই যোনে যি ক'লেও মই গাহৰি খামেই ভাই মিছা কৈ লাভ নাই মই আহোম মানুহ মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ যোনে যি কৈ থাকিব চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে মুছলমান মানুহে গৰু মাংস খাই খাব হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে ভোট বিচাৰি গৰু মাংস দিব পাৰে বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে এইটো কি বস্তু হ'ল হে মই গাহৰি মাংস খাওঁ মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন মই সোধাই আহিম যদি হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি হে এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয় আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে 2026 চনত আমি বিজেপিক খেদিব লাগে বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ নিউজ 24 অসমৰ দৰ্শকসকলৰ বাবে এটি সুখবৰ আপোনাৰ প্ৰিয় চেনেল নিউজ 24 অসমৰ বৰ্ণাঢ্য অনুষ্ঠান সুৰৰ ঝংকাৰৰ বিশেষ আয়োজন আপোনাৰ অথবা আপোনাৰ সন্তানৰ যদি সুন্দৰ গীত পৰিৱেশন আৰু বাদ্যবাদনৰ সুন্দৰ প্ৰতিভা আছে তেন্তে নিউজ 24 অসমৰ জৰিয়তে আমি সম্প্ৰচাৰ কৰিম আপোনাৰ অথবা আপোনাৰ সন্তানৰ সেই প্ৰতিভা জনমানসত আপোনাৰ এই প্ৰতিভা প্ৰকাশ কৰাৰ উদ্দেশ্যৰে নিউজ 24 অসমৰ এই বৰ্ণাঢ্য অনুষ্ঠান যদি তেনে প্ৰতিভা আপুনি সম্প্ৰচাৰ কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 6000251272 নম্বৰত গীত পৰিৱেশন বাদ্যবাদনৰ এটা সুন্দৰ ভিডিঅ'ৰ সৈতে আপোনাৰ সম্পূৰ্ণ ঠিকনা উল্লেখ কৰি আমালৈ উল্লেখিত হোৱাটছআপ নম্বৰত প্ৰেৰণ কৰক আশা কৰিছোঁ সুৰৰ ঝংকাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আপুনি অথবা আপোনাৰ সন্তানে ভৱিষ্যতে আগুৱাই যাবৰ বাবে এখন উচিত মঞ্চ লাভ কৰিব